নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ পৰিচয়টো দিছোঁ। মোৰ নাম হৃদয় তালুকদাৰ। মোৰ ঘৰ পাঠশালা বজালিত। মই এই ছিষ্টেমৰ ষ্টাৰ পিন ৰিচিভাৰ। মই আপোনালোকৰ মূল্যৱান সময়ৰ আপোনালোকে যিখিনি দিব তাৰে মোক অলপ সময় তাৰ পৰা বিচাৰিছোঁ, যাতে আপোনাৰ এই মূল্যৱান সময়খিনি অথলে নাযায়। আৰু মই আজি যিখিনি আপোনালোকক ইনফৰ্মেশ্যন দিম, এইখিনি হয়তো আপোনাৰ বাবে এটা ভৱিষ্যত হ'ব পাৰে আৰু ইয়াৰ পৰা আপুনি নিজৰ লাইফষ্টাইল চেঞ্জ কৰিব পাৰে। সেই ইনফৰ্মেশ্যন দিয়াৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। স্কিপ নকৰাকৈ শেষলৈ চাব। কিবা যদি সুধিব লগা আছে তেতিয়াহ'লে শেষত মোৰ কণ্টেক্ট নাম্বাৰটো দিম, আপুনি মোক ডাইৰেক্ট মোৰ লগত যোগাযোগ কৰিব পাৰিব। আহক আমি ছিষ্টেমটোৰ বিষয়ে জানো। এই ছিষ্টেমবোৰ কেনেকৈ কাম কৰে লাগিব, এই টু জেড আমি বুজিম। আমাৰ টিমটোৰ নাম হৈছে ড্ৰিমৱেৰ টিম। আমি এই ছিষ্টেমৰ জৰিয়তে আমি যিসকল ব্যক্তিয়ে ইনকাম কৰিব বিচাৰে তেওঁলোকক এখন প্লেটফৰ্ম দিওঁ, আৰু এই প্লেটফৰ্মৰ জৰিয়তে আমি সকলো ব্যক্তিকে ইনকাম কৰাৰ লগতে যিখন প্লেটফৰ্ম পাব সেই প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকে নিজক পাৰ্চনেল ডেভেলপ কৰাৰ কাৰণে এটা সুবিধা পায়। আৰু ইয়াত ইয়াত কেনেকৈ ইনকাম কৰিব পাৰি এইখিনি কথা আমি ইয়াত ইনফৰ্মেশ্যন হিচাপে আমি মানুহক জনাওঁ। গতিকে আপোনালোকৰ হয়তো কিবা এটা কৰাৰ ইচ্ছা আছে, যাৰ বাবে আপোনালোকে এই ছিষ্টেমটোৰ লগত যোগাযোগ কৰিছে। সেয়ে আপোনালোকৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। বন্ধুসকল, আমাৰ এই ছিষ্টেমটো কেনেকৈ কাম কৰে, ইয়াৰ কনচেপ্ট কি, ইয়াৰ ডেইলি এক্টিভিটি কি থাকিব, আৰু ইয়াত আমাৰ নেক্সট ষ্টেপ আমি কি কৰিব লাগিব, A to Z আপোনালোকক আমি দিম। তাৰ আগতে আমি ইয়াত কোনবিলাক ব্যক্তি আমাৰ লগত কণ্টেক্ট কৰে। কিছুমান জব কৰা ব্যক্তিয়ে, কলেজ ষ্টুডেণ্ট, আনএমপ্লয়মেণ্টবিলাক আহে, বিজনেছমেন আহে আৰু হাউচৱাইফ আহে। আপোনালোকে এইসকল ব্যক্তিয়ে আপোনালোকে জানে আজি যিহেতু জব কৰা ব্যক্তিৰ যিখিনি ইনকাম লাগে সেইখিনি ইনকাম নাপায়। তেওঁলোকে কিবা কৰি নিজৰ ইনকামতে ঘৰখিনি চলাই আছে। নিজৰ যিখিনি সপোন সেই সপোনবিলাক পূৰণ কৰিব নোৱাৰে। তাৰ বাবে এই ব্যক্তিসকলে নিজৰ ইনকাম বঢ়োৱাৰ কাৰণে প্লেটফৰ্ম বিচাৰে। নিশ্চয় কলেজ ষ্টুডেণ্টৰ কথা ক'ব লগাই নাই, আমি এক্সট্ৰা ইনকাম বিচাৰোঁ। আনএমপ্লয়মেণ্টৰ প্ৰব্লেমটো আজিৰ ডেটত আমি তাৰ বিষয়ে চৰ্চা কৰিব নাযাওঁ, কিয় আপোনালোকে আনএমপ্লয়মেণ্টৰ কথাবিলাক জানে, কেনেকুৱা পৰিৱেশ চলি আছে। নেক্সট হৈছে বিজনেছমেন। আমাৰ 80% বিজনেছমেনৰ আজিৰ ডেটত ইনভেষ্টমেণ্ট যিমান হয় প্ৰফিট কম হয়, যাৰ বাবে তেওঁলোকে এক্সট্ৰা ইনকাম বিচাৰি আমাৰ লগত যোগাযোগ কৰে। নেক্সট হৈছে আপোনাৰ হাউচৱাইফ। আমাৰ এনেকুৱা কিছুমান হাউচৱাইফ আছে যিবিলাকে শিক্ষিত, তেওঁলোকে কিবা এটা কৰাৰ ইচ্ছা আছিল কিন্তু তেওঁলোকে হয়তো প্লেটফৰ্ম পোৱা নাই, যাৰ বাবে তেওঁলোকে ঘৰত থাকিয়ে নিজৰ জীৱন পালন কৰি আছে, যাৰ কাৰণে তেওঁলোকে হয়তো মানসিকভাৱে ভাঙি পৰিছে, মই একো কৰিব নোৱাৰিলোঁ। সেইসকল মহিলাৰ কাৰণে এইখন এখন ভাল প্লেটফৰ্ম হয়। গতিকে ইয়াত যদি আপোনালোকৰ হাউচৱাইফ আছে বা যিকোনো ব্যক্তি আছে, মোৰ ফালৰ পৰা মই 100% গেৰাণ্টি দিছোঁ। মই প্ৰথমতে শিক্ষকতা কৰিছিলোঁ। যেতিয়া মই শিক্ষকতা কৰি আছিলোঁ তেতিয়া মোৰ এনেকুৱা হৈছিল, মোৰ জীৱনৰ একো কাম নহয়। মই স্কুলত গৈছিলোঁ, টিউশ্যন কৰিছিলোঁ, সেনেকৈ ঘৰখন চলাই আছিলোঁ। আৰু এনেকৈ চলাই থাকোঁতে মই এই ছিষ্টেমটো পালোঁ, আৰু সেই ছিষ্টেম পোৱাৰ ফলত আজি মই ইয়াৰ পৰা যিখিনি ইনকাম ল'ব পাৰিছোঁ, ইনকামৰ লগতে মই পৰিয়ালৰ সপোন, মোৰ সপোন, আৰু মই মোৰ পৰিয়ালক মই সময় দিব পৰা হৈছোঁ। এইখিনি ফেচিলিটি ইয়াৰ পৰা পাইছোঁ। হয়তো আপোনালোকেও অলপ কষ্ট কৰি এই ছিষ্টেমটো যদি শিকিব ইচ্ছা কৰে, হয়তো আপোনালোকে এই ফেচিলিটিখিনি ল'ব পাৰিব। মই ভিডিঅ'টো কৰাৰ আগতে মই আপোনালোকক এটা সৰু ভিডিঅ'ৰ জৰিয়তে এটা ইনফৰ্মেশ্যন দিবলৈ বিচাৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো মন দি শুনক, তাৰপৰা আপোনাৰ পিছত এই ভিডিঅ'টোৰ কথা আমি অলপমান আলোচনা কৰিম। दोस्तों, किसी बंदर के सामने एक केला दीजिए और एक 500 रुपए के नोटों की गड्डी रख दीजिए। बंदर दोनों में से क्या उठाएगा? जाहिर सी बात है, वो केला ही उठाएगा। और वो केला इसलिए उठाएगा क्योंकि उसे पता ही नहीं है कि 500 रुपए की गड्डी से कितने केले खरीदे जा सकते हैं। देखिए, हमारे और आपके लिए सबसे अच्छी बात यह है कि हम बंदर नहीं हैं, लेकिन बुरी बात पता है क्या है? कि हम बंदर बन जाते हैं। पता है मैं ऐसा क्यों कह रहा हूं? क्योंकि मैं ऐसे कई लोगों को जानता हूं जो किसी न किसी विधा में बहुत टैलेंटेड है दोस्तों, लेकिन वो अपने टैलेंट से बिल्कुल अलग कोई नौकरी करके सैलरी ले रहे हैं, अपने से बहुत कम प्रतिभाशाली बॉसेस के अंडर में काम कर रहे हैं। जबकि वो अगर अपने टैलेंट पर फोकस करें ना, तो
तो न केवल एक मिसाल पेश कर सकते हैं बल्कि लाखों करोड़ों कमा भी सकते हैं, लेकिन वो बस हजारों की सैलरी कमाकर संतुष्ट हैं। मैं मानता हूं दोस्तों कि हम जैसे मिडिल और लोअर मिडिल क्लास लोग मजबूरी में नौकरी करते हैं, क्योंकि हमें लगता है कि नौकरी के अलावा कुछ भी करना अनसर्टेन है, यानी कि अस्थायी है। लेकिन मेरी एक बात हमेशा याद रखिएगा कि ना तो ये जीवन स्थायी है और ना ही इस जीवन में कोई भी नौकरी स्थायी है। हाँ, लेकिन अगर आप में थोड़ी सी भी कोई ऐसी प्रतिभा है ना जो आपको औरों से अलग करती है, तो वो स्थायी है, क्योंकि वो आपके इस दुनिया से चले जाने के बाद भी आपको सदियों तक इस दुनिया में जिंदा रखेगी। मेरी इस बात पर गौर जरूर कीजिएगा। চাওক বন্ধুসকল, ভিডিঅ'টোত আপোনালোকে গম পাইছে আমাৰ টেলেণ্ট থাকিলেও আমি সেই টেলেণ্টত মানে কাম কৰিব নোৱাৰোঁ, যাৰ কাৰণে আমি সৰু সুৰা চাকৰি কৰি আমি জীৱন যাপন কৰি থাকোঁ। যিহেতু আপোনালোকে এই ছিষ্টেমটোত আহিছে, হয়তো আপোনাৰ কিছুমান টেলেণ্ট আছে, সেই টেলেণ্টবিলাক আপুনি আছে সেইখিনি ইয়াৰ জৰিয়তে আপোনালোকে ব্যৱহাৰ কৰি আপুনি ইয়াত আগবাঢ়িব পাৰে। গতিকে আপোনালোকে নিজৰ যি কৰ্ম আছে তাৰ লগত এই ছিষ্টেমটো আপোনালোকে লৈ যাব পাৰিব। আমাৰ এটা ডাঙৰ প্ৰব্লেম হৈছে, আমাৰ আজিৰ সময়ত আমি সকলোৱে অনলাইনমুখী হৈছোঁ। আমি অনলাইনেৰে চব কৰিব জানো, কিন্তু ইয়াত এটা কি হয়, আমি অনলাইনেৰে বজাৰ কৰোঁ, অনলাইনেৰে আমি মানি ট্ৰেঞ্জেকশ্যন কৰোঁ, অনলাইনে আমি এভৰিথিং কাম কৰোঁ, টিকট পৰ্যন্ত আমি এভৰিথিং আমি অনলাইনেৰে কৰোঁ। কিন্তু আমাৰ কি হয়, এই অনলাইনেৰে কৰাৰ বিনিময়ত এখন প্লেটফৰ্ম থাকে যি ই কমাৰ্চ প্লেটফৰ্ম বোলে। এই প্লেটফৰ্মত আমি আমাৰ নিজৰ ইনকামবিলাক আমি চ'ৰ্চবিলাকত আমি খৰচ কৰি থাকোঁ। আজি অনলাইনে কাপোৰ কিনা আমাৰ গোটেইখিনি ইনকাম গৈ আছে, কিন্তু আমাৰ এই প্লেটফৰ্মবোৰৰ জৰিয়তে আমি এটা ইনকাম ল'ব পাৰোঁ, যিটো ইনকাম আমি হয়তো কেনেকৈ কৰিম নাজানো, যাৰ কাৰণে আমি অনলাইনেৰে ইনকাম কৰিব শিকা নাই, আমি খৰচ কৰিবহে শিকাইছোঁ। গতিকে বন্ধুসকল, আমি আপোনাক যিখন আজি প্লেটফৰ্ম দিম, এইখন প্লেটফৰ্ম আপুনি মোবাইলৰ জৰিয়তে আপুনি ইনকাম কৰিব পাৰিব, আৰু আপোনাৰ এই ইনকামৰ জৰিয়তে আপুনি নিজৰ সপোন পূৰণ কৰিব পাৰিব। আমি হয়তো আমাৰ যিখিনি টাইম, আমাৰ 24 ঘণ্টাৰ আমি যিখিনি কাম কৰোঁ, কাম কৰাৰ পিছত আমাৰ যিখিনি হাতত টাইম থাকে, এইখিনি টাইম আমি হয়তো ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত আমি নিজৰ টাইমবিলাক খৰচ কৰি আমি কিছুমান ৰিলচ চাই সেইসকল ব্যক্তিক আমি হয়তো আমি ইনকামৰ ৰাস্তাত তেওঁলোকক আগবঢ়াই আছোঁ। আৰু আমি এই প্লেটফৰ্মটো অলপমান যদি শিকি বুজি লওঁ, আমি ইয়াৰ পৰা ইনকাম ল'ব পাৰোঁ। সেইকাৰণে আমি ফেচবুক, হোৱাটছআপৰ জৰিয়তে এটা ইনকামৰ প্লেটফৰ্ম আপোনালোকক দিবলৈ গৈ আছোঁ। আৰু কিছু সময় আপোনাৰ হাতৰ ভাল মই ল'ম, হয়তো 10 মিনিটত মই গোটেই ভিডিঅ'টোত কথাখিনি কৈ শেষ কৰিব চেষ্টা কৰিম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। এই ছিষ্টেমটোত আপোনালোকৰ সপোন হ'ব আৰু আমাৰ প্লেন হ'ব। আমাৰ প্লেন মতে আপোনালোকে আগবাঢ়ি গৈ থাকক, আৰু আপোনালোকৰ যিখিনি সপোন, এই সপোনখিনি পূৰণ কৰাৰ কাৰণে আগবাঢ়িবলৈ সক্ষম হ'ব। গতিকে ইয়াত সকলোখিনি কাম আমাৰ হ'ব, আমাৰ প্লেন হ'ব, মাত্ৰ আপোনালোকে আমাৰ লগত আগবাঢ়িব লাগে। ইয়াত আপোনাৰ কোনো বছ নাথাকে, ইয়াত কোনো টেনশ্যন নাথাকে, ডিগ্ৰী নালাগে, ইয়াত আপুনি ফিক্সড আপোনাৰ টাইম নাথাকে, আৰু ইয়াত আপোনালোকৰ আনলিমিটেড ইনকাম ল'ব পাৰে, পাৰ্চনেল গ্ৰ'থ কৰিব পাৰে, আৰু নিজৰ সপোনৰ গাড়ী ঘৰ আদি বনাব পাৰে। এই গোটেই ছিষ্টেমটো জনাৰ আগতে আপোনালোকৰ ব্ৰেইনৰ পৰা আজি এটা বস্তু বাহিৰ কৰি এটা নতুন বস্তু আপুনি সোমাব লাগিব। এতিয়া আপোনালোকৰ মেইন যিটো বস্তু মই বাহিৰ কৰিব কৈছোঁ, সেইটো যদি আপুনি বাহিৰ কৰি নতুন বস্তুটো আপুনি ব্ৰেইনত একচেপ্ট কৰিব পাৰে, হয়তো আপোনাৰ আজি লাইফটো 180 ডিগ্ৰীত ঘূৰিব পাৰে। গতিকে আহক, আমি প্ৰথমতে কি বস্তু ব্ৰেইনৰ পৰা বাহিৰ কৰিব লাগে আমি জানো। আহক, প্ৰথমতে আপোনালোকৰ যিখন মাৰ্কেটত আপোনালোকে আজিৰ ডেটত বজাৰ কৰি আছে, যিকোনো বজাৰ কৰি আছে, সেইখন মাৰ্কেট আমি ব্ৰেইনৰ পৰা আজি বাহিৰ কৰিব লাগিব। কিয়? ইয়াৰ কনচেপ্টটো আমি জানো, কিন্তু আমি একচেপ্ট কৰিব নোৱাৰোঁ, যাৰ কাৰণে আমাৰ এই মাৰ্কেটখন ব্ৰেইনত বহি আছে। এই মাৰ্কেটখন এটা প্ৰচেছত চলে। ইয়াত আমাৰ চাওক, যিকোনো মাৰ্কেটৰ প্ৰডাক্ট আমাৰ কোম্পেনী বনায়, দোকানী নবনায়। এই কোম্পেনী কি কৰে, কিছুমান ডিলাৰশ্বিপ খোলে, তাৰপিছত হ'লচেলাৰ খোলে, ৰিটেইলাৰ খোলে, আৰু তাৰপিছত আমি কাষ্টমাৰবিলাকে পাওঁ। এতিয়া চাওক, এই কোম্পেনী আৰু কাষ্টমাৰৰ মাজত এই যি ডিলাৰশ্বিপ, হ'লচেলাৰ থাকে, এওঁলোকৰ যিখিনি কষ্ট, এই কষ্টখিনি কেনেকৈ আমাৰ ঘৰৰ পৰা গৈ আছে চাব। আপোনাক কোম্পেনীয়ে যদি এটা প্ৰডাক্ট 50 টকাত বনায়, তেওঁলোকে MRP 100 টকা লিখি কাষ্টমাৰক দিয়ে। এই 100 টকাৰ 50%টোৰ
30% এই মাজৰ ব্যক্তিসকলে লৈ যাই আছে আৰু 20% এনেকুৱা ব্যক্তিয়ে লৈ আছে আপোনালোকে হয়তো জানিলেও আপোনালোকে একচেপ্ট নকৰে কি তেওঁলোকে লৈ আছে। আমাৰ কিছুমান বিজ্ঞাপন কৰা ব্যক্তিয়ে এইবিলাক পইচা লৈ আছে, যাৰ ফলত আজি এই ব্যক্তিসকলে 20% এডভাৰ্টাইজৰ ইনকাম লৈ তেওঁলোকে ধনী হৈ আছে আৰু তেওঁলোকৰ আজিৰ ডেটত তেওঁলোকৰ নাম আছে। আপোনালোকে জানে অমিতাভ বচ্চনে স্কুটিৰ এডভাৰ্টাইজ দিয়ে, কিন্তু তেওঁ সেই স্কুটি নচলায়। আজি কোনোবাই লাক্সৰ এডভাৰ্টাইজ দিয়ে, কিন্তু তেওঁ সেই লাক্স ব্যৱহাৰ নকৰে। এনেকুৱা তেওঁলোকে তেওঁলোকক পচন্দ কৰাৰ কাৰণে কিছুমান ব্যক্তিয়ে সেই তেওঁলোকৰ জৰিয়তে এডভাৰ্টাইজ দিয়ে আৰু সেই কোম্পানী প্ৰডাক্টবিলাক চেল কৰে আৰু আমি তেওঁলোকক ভাল পাওঁ কাৰণে আমি সেইবিলাক প্ৰডাক্ট ব্যৱহাৰ কৰোঁ আৰু যাৰ বিনিময়ত আমাৰ একো বেনিফিট হোৱা নাই। এই মাজৰ ব্যক্তিসকলে আৰু এই এডভাৰ্টাইজ কৰা ব্যক্তিসকলে তেওঁলোকে আমাৰ কষ্টৰ পইচাবিলাক নি তেওঁলোকে ধনী হৈ আছে। চাওক বন্ধুসকল, যদি আপোনাৰ ইনকাম কৰাৰ মন আছেনে নাই মই নাজানো, কিন্তু আপোনাৰ যিখিনি নিজৰ ইনকাম, এইখিনি ইনকাম আপোনালোকে অলপ ৰাহি কৰাৰ কাৰণে এই পুৰণা মডেলটো আপোনালোকে এৰি দিয়ক আৰু নতুন মডেলটো মই যিটো মডেলৰ কথা ক'ম সেইটো মডেল আপুনি ব্ৰেইনত সোমাই লওক। হয়তো আপোনাৰ অলপ হ'লেও পইচা ৰাহি হ'ব। আপুনি তাৰপিছত ইয়াত ইনকাম কৰে নকৰে আপোনাৰ কথা। এতিয়া মই যিটো মিছনৰ কথা ক'ম, যিটো ছিষ্টেমৰ কথা ক'ম, হয়তো আপোনালোকে শুনি হ'ব পাৰে। যদি শুনিছে তেতিয়াহ'লে ভাল কথা, কিন্তু কথাটো শেষলৈ নুশুনাকৈ নামটো শুনাৰ পিছত আপুনি ভিডিঅ'টো নচোৱাকৈ নাথাকিব, ভিডিঅ'টো চাওক। মই কৈছোঁ আপোনাৰ বহুতখিনি আজি কথা জানিব পাৰিব এই ছিষ্টেমৰ পৰা। গতিকে ছিষ্টেমটো হৈছে আমাৰ RCM। এই RCMৰ মেইন কনচেপ্টটো কৈছোঁ, এইটো আমাৰ 2000 চনত এষ্টাব্লিছ। ইয়াৰ ফাউণ্ডাৰ TC চাব্ৰা ছাৰ। এই কোম্পানীটো ভিলৱাৰা ৰাজস্থানত আছে। ইয়াত 2 crore এক্টিভ ডাইৰেক্ট চেলাৰ আছে। ইয়াত 10,000+ ষ্ট'ৰেজ আছে অল ইণ্ডিয়াত। 45+ কোৱালিটি প্ৰডাক্ট আছে। বছৰি টাৰ্ণঅভাৰ 500 crore ওপৰত হয়। এইটো ইণ্ডিয়ান কোম্পানী হয় আৰু ইয়াত এডভাৰ্টাইজৰ নামত 1 টকা খৰচ নকৰে। গতিকে এইটো হৈছে RCMৰ মেইন প্ৰফাইল। এতিয়া RCMৰ কেনেকৈ ছিষ্টেমটোত আমি অলপ পইচা ৰাহি কৰিব পাৰোঁ আৰু ইনকাম ল'ব পাৰোঁ সেইটো জানো আহক। চাওক, প্ৰথমে আপোনালোকক এটা মই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিওঁ। RCM এটা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী হয়। এইটো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত কাম কৰি আছে আৰু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ আজিলৈ যিমানখিনি ৰুল ৰেগুলেশ্যন আছে A to Z ফ'ল' কৰি কাম কৰি আছে আৰু এইটো এপ্ৰুভেল ছিষ্টেম হয়। গতিকে ইয়াত যিখিনি কাম কৰে সেইখিনি গভৰ্ণমেণ্টৰ যিখিনি ৰুল, সেই ৰুল মতে ফ'ল' কৰি কাম কৰে। গতিকে এইটো আপুনি জানেনে নাজানো, কিন্তু এইটো কমপ্লিট গভৰ্ণমেণ্টৰ ৰুল ৰেগুলেশ্যনত চলে। ইয়াত 13টা ৰুল আছে, 13টা ৰুলে আমাৰ RCMে মানি চলে। এতিয়া চাওক, RCMৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ মাৰ্কেটৰ যিটো প্ৰডাক্ট মাজৰ ব্যক্তিসকল আৰু এডভাৰ্টাইজে নিয়ে 50%, এই 50%টো কোম্পানী কি কৰিছে, এডভাৰ্টাইজ আৰু মাজৰ ব্যক্তিক নিদিয়ে, তেওঁলোকে সেই 50%টো বন্ধ কৰি দিছে। যাৰ কাৰণে আমাৰ কি হয়, কোম্পানী প্ৰডাকশ্যনটো বনায়ো আৰু তেওঁলোকে ডাইৰেক্ট চেলো কৰে, ডাইৰেক্ট কাষ্টমাৰক দিয়া ব্যৱস্থাটো কৰে। যদি কোম্পানীয়ে 50 টকাত বনায়, আমাৰ MRP 100 টকাত থাকে মাৰ্কেটৰ প্ৰডাক্টৰ। কিন্তু RCMত কি হয়, যদি আমাৰ কোম্পানী 50 টকাত বনাইছে, আমাৰ MRP থাকে 90 টকা। হয়তো কিছুমানত আপোনাৰ 92 টকা থাকিব পাৰে, কিছুমানত আৰু কম থাকিব পাৰে। মাৰ্কেটতকৈ আমাৰ MRP কম থাকে। কিয়? আমাৰ মাজৰ ডিলাৰবিলাক বা এডভাৰ্টাইজবিলাক নাই। এই পইচাটো আপোনালোকে কমত পায় আৰু কিছুমান বেনিফিট আছে, সেইবিলাক বেনিফিটো আলোচনা কৰি আছোঁ। তাৰ আগতে আমাৰ ইয়াত কি প্ৰডাক্ট পায়? ইয়াতে আপুনি হেল্থ ছাপ্লিমেণ্ট পায়, গ্ৰ'চাৰী আইটেমখিনি পায়, কছমেটিকখিনি পায়, সৰু ল'ৰা, পুৰুষ, মহিলা সকলোৰে কাপোৰ, জোতা, চেণ্ডেল, বেগ, তাৰপিছত ইলেক্ট্ৰিক বস্তু, বহী, কলম, ফেন, ৰং, এগ্ৰিকালচাৰ বস্তু, এই গোটেইখিনি বস্তু আপুনি ইয়াত পাব। গতিকে চাওক বন্ধুসকল, আপুনি এইবিলাক বস্তু মাৰ্কেটত কিনি আছে, এতিয়া আপুনি RCMত কিনিব লাগে। কি বেনিফিট হয় সেইটো এতিয়া মই কৈছোঁ। ইয়াতে আপোনাৰ ফাৰ্ষ্ট হৈছে আপুনি স্বাস্থ্যসন্মত প্ৰডাক্ট পায়। কিয় পায়? কোম্পানী হৈছে RCMে বনাইছে, RCMে চেল কৰিছে। ইয়াতে কোনো মধ্যভোগী নাই, যাৰ কাৰণে ডুপ্লিকেট
কৰিব কোনেও নোৱাৰে, কিয় RCMৰ প্ৰডাক্ট RCMৰ বাহিৰে ক'তো নাপায়। গতিকে আপুনি মাৰ্কেটৰ কলগেট য'ত নহ'লেও পাব পাৰে, কিন্তু RCMৰ প্ৰডাক্ট RCMৰ ডিষ্ট্ৰিবিউটৰ বা RCMৰ দোকানতহে পাব। সেইকাৰণে আমাৰ প্ৰডাক্টবিলাকৰ ডুপ্লিকেট নহয় আৰু প্ৰতিটো প্ৰডাক্ট স্বাস্থ্যসন্মত হয়। কিয় কৈছোঁ, গভৰ্ণমেণ্টে যি ৰুল দিয়ে সেই ৰুল মতে বনায়। ছেকেণ্ড বেনিফিট মই অলপ আগতে কৈছোঁ, আপোনাৰ মাৰ্কেটৰ MRPত কৰি আমাৰ এভাৰেজ আপুনি 7% ধৰিব পাৰে, 7% কম থাকে। মই সৰু উদাহৰণ এটা দিছোঁ, এই টুথপেষ্টৰ কথাটো কৈছোঁ। আমাৰ মাৰ্কেটৰ কলগেটত 75 ৰুপিজ পৰে 100 গ্ৰামত, আমাৰ 65 ৰুপিজ পৰে। ইয়াতে আপোনাৰ কলগেটটোত 13% আপোনাৰ লেছ আছে MRP। গতিকে কিছুমান প্ৰডাক্টত হয়তো আপুনি 10% লেছ পাব পাৰে, কিছুমানত আপুনি 20% পাব পাৰে, কিছুমানত 2% পাব পাৰে। এভাৰেজ আপুনি 7% পায় A to Z প্ৰডাক্ট ইউজ কৰিলে। আৰু ছেকেণ্ড বেনিফিট হৈছে, ইয়াতে আপুনি যিহেতু ছিষ্টেমটোৰ লগত জড়িত হ'বলৈ ইচ্ছা কৰিছে, যাৰ কাৰণে আপুনি ভিডিঅ'টো চাই আছে, আপোনালোকে ইয়াতে ফ্ৰী অফ কষ্ট এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এই ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ বিনিময়ত আপোনাৰ কি হয়, আমাৰ যিটো RCMৰ MRP থাকে, সেই MRPৰ পৰা আপোনালোকে 10% পৰা 30% ৰেহাই পায়। যদি A to Z প্ৰডাক্ট ইউজ কৰে তেতিয়াহ'লে 20% আপুনি ধৰিব পাৰে। টুথপেষ্টৰে উদাহৰণটো ৰাখিছোঁ, এই টুথপেষ্টটো MRP আছে 65, আপুনি 52 ৰুপিজত পায়। এভাৰেজ আপোনাৰ এইটোত আপোনাৰ 20% লেছ আছে। সেনেকৈ প্ৰতিটো প্ৰডাক্টতে ক'ৰবাত 10%, ক'ৰবাত 12%, এনেকৈ যদি আপুনি কাউণ্ট কৰে এভাৰেজ 20% আপুনি লেছ পাব পাৰে। এতিয়া চাওক, আপোনালোকে 7% তাতে পাই আছে, আপোনালোকে 20% MRPত কৰি কম পাই আছে, আৰু আপুনি 6 মান্থ ইয়াত প্ৰডাক্ট ইউজ কৰাৰ কাৰণে ফ্ৰী প্ৰডাক্ট পায়। এইখিনি আপোনাৰ বেনিফিট, আৰু এই বেনিফিটখিনি আপুনি লোৱাৰ বিনিময়ত আপোনাৰ একো লছ নহয়, বৰঞ্চ আপোনাৰ লাভ হৈছে। আপুনি ভাল প্ৰডাক্ট পাই আছে, মাৰ্কেটত কৰি আপুনি কম ৰেঞ্জত পাই আছে। গতিকে আপোনালোকে চাওক RCMৰ কিমান এটা পাৱাৰফুল ছিষ্টেম হ'ব পাৰে, আৰু ইয়াতে ইনকাম কৰাৰ আপুনি এটা সুবিধা পায়। এতিয়া ইনকামটো কেনেকৈ কৰিব সেইটোও আমি জানিব লাগিব। এইটো বিষয়ে আমি ডিটেইলছ জনাৰ কাৰণে মই ভিডিঅ'টো আগবঢ়াবলৈ গৈ আছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাওক, আৰু বহুত টাইম নহয়, আৰু আপোনাৰ মূল্যৱান সময় মোক 5 মিনিট এটা দিব লাগিব। এই 5 মিনিটত মই গোটেইখিনি কথা শেষ কৰিবলৈ চেষ্টা কৰিম। ইয়াতে আপোনাৰ 3 ধৰণৰ ইনকাম পায়। এটা ভাইটেল পিন বুলি কয়, ইয়াতে আপুনি যেতিয়া কাম ষ্টাৰ্ট কৰিব তেতিয়া 1000 বা 50,000লৈ ইনকাম পায়। এটা ৰয়েলিটি ইনকাম আছে যিটো 50,000 বা 1 লাখ পায়। এই ৰয়েলিটিটোৰ মই কথা অলপ কওঁ। আপুনি যদি ইয়াত ৰয়েলিটি ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ এটা সুবৰ্ণ সুযোগ কি হয়, আপুনি ইয়াতে পেঞ্চন হিচাপে পইচা পায় বুলি ধৰিব পাৰে। আৰু আপোনাৰ এই ছিষ্টেমত যেতিয়া আপুনি ষ্টাৰ্ট কৰিব, আপোনাৰ যেতিয়া আপুনি এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব, তেতিয়া আপোনাৰ পৰিয়ালে বা আপোনাৰ ল'ৰা ছোৱালীয়ে এই ইনকামটো ল'বলৈ সুবিধা পায়। আজিৰ ডেটত আমাৰ এনেকুৱা একো ইনকাম নাই যিটো ইনকাম আপুনি কৰিলে আপোনাৰ ল'ৰা ছোৱালীয়ে পায়, কিন্তু RCMত যদি আপুনি ৰয়েলিটি ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালীয়ে ইনকাম ল'ব পাৰে। ৰয়েলিটিৰ পিছত আছে টেকনিকেল, যিটো 1 লাখৰ পৰা আপোনাৰ আনলিমিটেড হ'ব পাৰে। সেইটো আপোনাৰ ওপৰত ডিপেণ্ড, আপুনি কেনেধৰণে কাম কৰিব। এতিয়া আপুনি ইনকাম ল'বলৈ কাম কি কৰিব লাগিব সেইটো আমি জনা দৰকাৰ। চাওক, আপোনালোকে ইয়াত কাম কৰিব লাগিলে ফ'কাছ কৰিব লাগিব। ফাৰ্ষ্ট আপুনি 80% শিকাত গুৰুত্ব দিব লাগিব, কিয় আমি যিকোনো বস্তু শিকিলেহে আগবাঢ়িব পাৰিম। আৰু আপুনি যদি 80% শিকে তেতিয়াহ'লে 20% কাম কৰিলে হৈ যায়। এখন আমাৰ ইউনিভাৰ্চিটি বুলি আমি ক'ব পাৰোঁ। ইয়াতে আপুনি এনেকুৱা কথা শিকিব যিটো কথা হয়তো মাৰ্কেটত আপুনি কোনোদিনে শিকা নাই, কিতাপত কোনোদিনে শিকা নাই। গতিকে বন্ধুসকল, আপোনালোকক মোৰ পৰা এই ৰিকুৱেষ্ট, আপোনালোকে ইনকাম যেতিয়া কৰাৰ কাৰণে আগবাঢ়িব, এই ছিষ্টেমত ৰেজিষ্ট্ৰেশ্যনটো কৰিব। আপুনি শিকাৰ ওপৰত বেছি গুৰুত্ব দিব, আৰু শিকাৰ লগত যেতিয়া আগবাঢ়ি গৈ থাকিব আপোনাৰ ইনকামটো অট'মেটিক বাঢ়ি গৈ থাকিব। এতিয়া শিকিব কেনেকৈ? ইয়াত শিকাৰ বাবে আপোনালোকৰ প্লেটফৰ্ম আছে। কি প্লেটফৰ্ম? জুম এপছ আছে, আপুনি জুমৰ জৰিয়তে শিকিব পাৰে, ইউটিউবৰ জৰিয়তে শিকিব পাৰে, আপুনি আমাৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিও শিকিব পাৰে। এনেকুৱা বহুত ছিষ্টেমেটিক আপুনি শিকিব পাৰিব। আপোনালোকৰ যিবিলাক ডাউট থাকে আপোনালোকে সেইবিলাক আমাৰ লগত ক্লিয়াৰ কৰিব পাৰিব। গতিকে এনেকৈ আমাৰ ছিষ্টেমটো চলি থাকে, আৰু আপোনালোকে শিকাৰ লগে লগে আপুনি ৱৰ্ক কৰি যাই থাকক আৰু ইনকাম লৈ থাকক। চাওক, আপুনি জানে আজিৰ ডেটত এজন যিকোনো ব্যক্তিয়ে ডিগ্ৰীলৈ পঢ়াৰ পিছত তেওঁলোকে চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিয়ে, তাৰপিছত চাকৰি পায়। মানে শিকাৰ ওপৰত প্ৰতিটো ক্ষেত্ৰতে গুৰুত্ব দিব লাগে, আৰু তাৰপিছতে আমাৰ কামত আহে। গতিকে ইয়াতো শিকাৰ ওপৰত গুৰুত্ব দি ইনকামটো আপুনি লৈ থাকিব পাৰে। মই আপোনাৰ আমাৰ ছিষ্টেমটো কেনেকৈ কাম কৰে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত
মই ৰাখিব বিচাৰিছোঁ আপুনি ভিডিঅ'টো মন দি শুনক, আপুনি তেতিয়া অলপ বুজিব পাৰিব চিষ্টেমটো কেনেকৈ কাম কৰে। सबसे बड़ी कंटेंट कंपनी कौन सी है? गूगल है, फेसबुक है। एक लाइन कंटेंट नहीं लिखती, दुनिया लिखती है, प्लेटफॉर्म है। दुनिया की सबसे बड़ी टैक्सी देने वाली सर्विस उबर, उसकी अपनी एक भी टैक्सी नहीं है, दूसरों की टैक्सी चलाता है। प्लेटफॉर्म है, प्लेटफॉर्म। सुनना मेरी बात, क्या बोल रहा हूं मैं? दुनिया का सबसे बड़ा मोबाइल वैल्यूएबल, मोस्ट वैल्यूएबल मोबाइल कंपनी, हैंडसेट कंपनी एप्पल, एक भी मोबाइल नहीं बनाती, मोबाइल कोई और बनाता है। ये क्या बनाते हैं? ये iOS का प्लेटफॉर्म बनाया है जहां से पैसा कमाते हैं। दुनिया की सबसे बड़ा रिटेलर अमेजॉन, उसकी अपनी एक भी दुकान नहीं है, अपना एक भी सामान नहीं है, दूसरा सामान बेचता है, दूसरा सामान खरीदता है। मेरी बात सुन रहे हो? हाँ, मैं क्या बोल रहा हूं? दुनिया का सबसे बड़ा होटल का सर्विस एयरबीएनबी, सेकंड नंबर पे अपना इंडियन ओयो, इनका एक भी होटल नहीं है, होटल भी दूसरों का, कस्टमर भी। प्लेटफॉर्म बनाओ, जिंदगी भर कमाओ। दुनिया के अरबपतियों का सबसे बड़ा आइडिया ये है। इसको बोलते हैं पाइप थिंकिंग वर्सेस प्लेटफॉर्म थिंकिंग। চাওক, আপোনালোকৰ যেনেকৈ এমেজন, ফ্লিপকাৰ্ট তেওঁলোকৰ কোনো কোম্পেনী নহয়, তেওঁলোকে এটা প্লেটফৰ্মৰ নিচিনা কাম কৰে। আপোনালোকে RCMৰ কোম্পেনীৰ এটা অংশীদাৰ হ'ব গৈ আছে। আপোনালোকে এই RCM কোম্পেনীৰ যিখিনি ইনকাম আপুনি মাত্ৰ ফেচবুক, হোৱাটছএপৰ জৰিয়তে এখন প্লেটফৰ্ম বনাব লাগে। আমাৰ জৰিয়তে প্লেটফৰ্মটো বনোৱাৰ ফলত আপোনালোকে তেওঁলোকৰ প্ৰডাক্টবিলাক আপুনি মাৰ্কেটত এৰি দিয়াৰ বিনিময়ত আপুনি ইনকাম ল'ব পাৰে। আৰু ই কমাৰ্চত এনেকুৱা কামেই চলি আছে, বেলেগে প্ৰডাক্ট বনায় আৰু বেলেগে চেল কৰে। আপোনালোকে RCMৰ প্ৰডাক্টবিলাক অনলাইনৰ জৰিয়তে আপোনালোকে মানুহৰ মাজত প্ৰচাৰ কৰিব লাগে, তেওঁলোকক চেল কৰিব লাগে আৰু আপোনালোকে ইনকাম ল'ব পাৰে। ধুনীয়া ৰাস্তা এটা, কোনো ইনভেষ্টমেণ্ট নাথাকে, কোনো আপোনাৰ টাইম বাণ্ডিং নাথাকে, কেৱল আপোনালোকে মন দিব লাগে আৰু শিকাৰ প্ৰতি মন দিব লাগে। এতিয়া চাওক, আপুনি ইয়াত যিহেতু আপুনি কাম কৰিম বুলি মন যদি মেলিছে, আপোনালোকে ইয়াতে ইনকাম ল'বলৈ হ'লে ফাৰ্ষ্ট আপুনি এই 3টা ষ্টেপ পায়: লয়েল পাৰ্চেজাৰ, ছুপাৰ লয়েল পাৰ্চেজাৰ, হাই ছুপাৰ লয়েল পাৰ্চেজাৰ। ইয়াতে আপোনালোকে 1500 PV, 2500 PV, 5000 PV কৰিব লাগে। এৰে যিকোনো এটা আপোনাৰ মনে যিটো মিলে আপুনি কৰিব লাগে। ইয়াত আমি 1AC, BC আৰু 1CC বুলি কওঁ। ইয়াৰে আপোনাৰ যিটো পাৰে, যেনেকৈ পাৰে আপুনি ইয়াৰে 3টাৰ এটা আপুনি একচেপ্ট কৰি কামটো ষ্টাৰ্ট কৰিব লাগে। এইখিনি কাম কেনেকৈ আপুনি বজাৰ কৰাৰ বিনিময়ত এই PVটো কালেক্ট হয়। আপুনি প্ৰতিটো প্ৰডাক্ট কিনক আৰু প্ৰতিটো প্ৰডাক্টৰ PV পাব। লাহে লাহে আপুনি PV কি বস্তু গম পাব। আমাৰ লগত কণ্টেক্ট কৰাৰ পিছত আপুনি ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আমি আপোনালোকক PVটো কি বস্তু ক্লিয়াৰ কৰি দিম। আমাৰ এই চিষ্টেমটো কেনেকৈ কাম কৰে আৰু এটা সৰু ভিডিঅ'ৰ জৰিয়তে মই আপোনাক দেখাব বিচাৰিছোঁ। এই ভিডিঅ'টো যদি আপুনি ভালকৈ বুজি পায়, তেতিয়াহ'লে আপুনি গম পাব আমাৰ চিষ্টেমটো কিমান পাৱাৰ আছে। এখন ফিল্মত দেখুওৱা নেটৱৰ্কৰ পাৱাৰটো দেখাইছে, গতিকে আপুনি স্কিপ নকৰাকৈ ভিডিঅ'টো চাই লওক। अगर आपको ऐसा लगता है कि हम लोगों ने आप पर कोई एहसान किया है, तो आप थैंक यू मत कहिए। इंस्टेड 3 लोगों की मदद कीजिए आप, और उन तीनों से कहना कि वो 3 और की मदद करें। बेटा, मैं कुछ समझा नहीं। ये जरा पकड़ना। जैसे मैंने आपकी मदद की, आप 3 लोगों की मदद करेंगे और उनसे कहेंगे कि वो 3 की मदद करें। तो 3 × 3 9 हुआ, इंटू 3 27, 27 × 3 होता है 81। 81 जब 3 की मदद करेंगे तो 243, इंटू 3 729। 729 लोग जब 3 की मदद करेंगे तो 2187, इंटू 3, 6561, इंटू 3, 19683, इंटू 3, 59049, 59049 इंटू 3, 1,77,147। 1,77,147। इसी लोगों ने जब 3 की मदद की तो, और उन लोगों ने जब 3 की मदद की तो शकुंतला देवी को फोन करना पड़ेगा। 4,30,46,721। करेक्ट करेक्ट है। वाह। और ऐसी ही ये मदद की चेन लाखों से अरबों करोड़ों में बढ़ती जाएगी। बेटा, ये तो बहुत ही बड़ी आइडिया है। जब भी हमें मौका मिलेगा, हम 3 लोगों की मदद जरूर करेंगे। চাওক, ভিডিঅ'টোত কি ধুনীয়াকৈ নেটৱৰ্কৰ পাৱাৰটো দেখাইছে। গতিকে আমিও এই চিষ্টেমত আমি এই RCMৰ কামটো কৰিব লাগে।
যাৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট কি কৰিব লাগে, আপোনালোকৰ চা চিনাকি ব্যক্তি বা আমাৰ জৰিয়তে ফেচবুক বা হোৱাটছএপৰ জৰিয়তে আপুনি 7জন ব্যক্তিক এই ছিষ্টেমৰ বিষয়ে জড়িত কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ ফলত তেওঁলোকৰ ইনকামৰ পথত আগবাঢ়িব আৰু তেওঁলোকে যেতিয়া ইনকাম কৰাত আগবাঢ়িব তেওঁলোকৰ জৰিয়তে আমি 28টা পইণ্ট কালেক্ট কৰিব লাগে আৰু সেই 28জনৰ পৰা 49টা কালেক্ট কৰিব লাগে। এনেকৈ আমি এজনৰ পৰা পইণ্টবিলাক আমি কালেক্ট কৰি গৈ থাকিব লাগে আৰু এনেকৈ আমাৰ পইণ্টবিলাক কালেক্ট হৈ গৈ থাকে। কিন্তু আপুনি যদি 7জন ব্যক্তিক এই ছিষ্টেমত ৰেজিষ্ট্ৰেশ্যন কৰাব পাৰিছে তেতিয়াহ'লে আপোনাৰ বিজনেছটো ষ্টাৰ্ট হয়। এতিয়া চাব আপোনালোকে ইয়াত কিমান ইনকাম পাব পাৰে এই পইণ্ট কালেক্ট কৰাৰ ফলত। আপুনি যেতিয়া 49জন কালেক্ট কৰিব তেতিয়াহ'লে আপুনি এচিত 10,000 টকা, বিচিত 25,000 টকা আৰু চিচিত 40,000 টকা পায়। আৰু 196 যেতিয়া হয় তেতিয়া 25,000 টকা এচিত পায়, বিচিত 40,000 টকা পায় আৰু চিচিত আপোনালোকে 60,000 টকা পায়। চাওক ইয়াৰ পিছত যদি আৰু পইণ্ট কালেক্ট হয়, নেক্সট পইণ্ট আৰু কালেক্ট হ'ব, কালেক্ট হোৱাৰ পিছত আৰু ইনকাম বাঢ়িব, এনেকৈ আপোনাৰ ইনকামটো বাঢ়ি গৈ থাকে আৰু এটা সময়ত আপুনি কিমান ইনকাম ল'ব পাৰে আপুনি ক'ব নোৱাৰাকৈ ইনকামটো বাঢ়ি গৈ থাকে আৰু আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত আছে। আপুনি কি কৰিব, যদি আপোনাৰ হাতত RCMতকৈ বেটাৰ অপশ্যন আছে তেতিয়াহ'লে আপোনালোকে RCMৰ প্ৰডাক্ট ইউজ কৰি আৰু যদি বেটাৰ অপশ্যন নাই তেতিয়াহ'লে আপোনালোকে RCM কৰক। আমি আপোনালোকৰ লগত সদায় আছোঁ। যি সহায় লাগে, যি আপুনি শিকিব বিচাৰে আমি শিকোৱাত ৰাজি হৈ আছোঁ। কেৱল মাত্ৰ আপোনালোকে ইচ্ছা কৰিব লাগে। এইটো যিহেতু গভ এপ্ৰুভেল ছিষ্টেম, ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ফটো, তাৰপিছত আপোনাৰ ID প্ৰুফ, পান কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাক দিব লাগিব, বেংক কপি দিব লাগিব আৰু আপোনাৰ নমিনী এজনক দিব লাগিব। ইয়াত ৰেজিষ্ট্ৰেশ্যন মই আৰু কৈছোঁ ফ্ৰীতে হয়। আপুনি ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপুনি ইয়াত যি বজাৰ লাগে কৰি থাকক। যদি আপোনালোকে ইনকামটো ল'ব বিচাৰিছে এই তিনিটাৰ এটা যিকোনো কৰিব লাগিব আপোনালোকে। চাওক যদি মই আৰু কৈছোঁ বেটাৰ অপশ্যন যদি আপোনালোকৰ হাতত নাই তেতিয়াহ'লে মই কওঁ আপোনালোকে RCM কৰক, আপোনাৰ কাৰণে এটা ভাল প্লেটফৰ্ম হ'ব। মোৰ যেনেকৈ ভৱিষ্যত সলনি হৈছে আপোনালোকৰো হ'ব। গতিকে ভিডিঅ'টো খতম হ'বলৈ গৈ আছে। যদি কিবা বুজি পোৱা নাই ভিডিঅ'টো তেতিয়াহ'লে আৰু এবাৰ শুনক, আৰু যদি শুনি বুজি পাইছে তেতিয়াহ'লে সুন্দৰ কথা। যদি বুজি পোৱা নাই, কিবা ডাউট আছে তেতিয়াহ'লে মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে, আপোনালোকে মোৰ কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰক। আৰু আপোনালোকক এইখিনিয়ে কওঁ, আপোনাক RCMে ভৱিষ্যত সলনি কৰিব পাৰে। মাত্ৰ আপোনালোকৰ এটা ডিচিশ্যন ল'ব লাগে, আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা। এই ডিচিশ্যনে আপোনালোকৰ লাইফ চেঞ্জ কৰিব পাৰে। এইখিনিয়ে কৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।